যুদ্ধ বুলিলে পোনছাতেই ঢাপলি মেলে এখন যুদ্ধই মনলৈ। কোন সেই যুদ্ধখন? কুৰুক্ষেত্ৰৰ যুদ্ধ। এটি দুৰ্ঘটনা বুলিলে পোনপ্ৰথমে আহে মনলৈ সেই দুৰ্ঘটনাটো কি? টাইটানিক জাহাজ দুৰ্ঘটনা। জীৱ বুলিলে মনত প্ৰথমে উদয় হয় এটি জীৱৰ কথা। কোননো সেই শ্ৰেষ্ঠ জীৱ? মানুহ। এখন ধৰ্মনিৰপেক্ষ মহান ৰাষ্ট্ৰ পোনছাতে মনত পৰে। কোন সেই মহান ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰখন? ভাৰতবৰ্ষ, হিন্দুস্থান। এখন মহাপ্ৰতাপী ৰাষ্ট্ৰ বুলিলে কোনখন ৰাষ্ট্ৰৰ কথা পোনতে মনলৈ ঢাপলি মেলে? আমেৰিকা যুক্তৰাষ্ট্ৰ। এটি সংঘাত, বৰ্তমান সময়ত সংঘাত বুলিলে পোনতে ঢাপলি মেলে মনলৈ সেই সংঘাতটোনো কি? ধৰ্মবিদ্ৰোহ। এখন মহাপ্ৰতাপী আক্ৰমণাত্মক চৰকাৰ। কোন সেই পোনতে মনলৈ চেকুৰ মৰা চৰকাৰখন? ব্ৰিটিছ চৰকাৰ। এজন মহৎ সৎ লোক বুলিলে মনলৈ কাৰ কথা ঢাপলি মেলে পোনতে? মহাত্মা গান্ধী, মোহনদাস কৰমচাঁদ গান্ধী। এটি বিশেষ দায়িত্ব যিটো পোনপ্ৰথমে মনৰ ভাৱত জীৱনত ঢাপলি মেলে। কি সেই দায়িত্বটো? সুচাৰুৰূপে সংসাৰ পালন। এটি প্ৰধান শত্ৰু লগতে প্ৰধান মিত্ৰও। কিনো সেই শত্ৰু মিত্ৰ মনলৈ পোনতে ঢাপলি মেলা অতি অদ্ভুত শত্ৰু মিত্ৰ যিটোনো নিজৰে মনটো